ৰমজানৰ চতুৰ্থ সপ্তাহৰ ঈদৰ বছৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দৰঙৰ আম্বাচক বছৰত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বজাৰ কৰ্তৃপক্ষৰ লগতে ৰাজাপুখুৰী অঞ্চলত। ফল-মূলৰ দোকানী আৰু গ্ৰাহকৰ মাজত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে পাণবাৰী আৰক্ষী চকীৰ এক সজাতি দল। সেই আৰক্ষী তদন্তৰ পিছত কোন দোষী সেয়া হ'ব লক্ষণীয়। আহক সবিশেষ দেখাবলৈ যত্ন কৰিছো। হয়, নমস্কাৰ। প্ৰতিদিনৰ দৰে আজি এক বিশেষ প্ৰতিবেদন লৈ মই আমিৰ হামজা আৰু আপুনি চাই আছে ফ্ৰীডম মিডিয়া। আজি মই উপস্থিত আছোঁ আম্বাচক বজাৰত আৰু ৰাজাপুখুৰীত থকা আম্বাচক বজাৰত আজি যি এক দুৰ্ঘটনাৰ সংঘটিত হৈছে সবিশেষ জানিবলৈ যত্ন কৰিম আজিৰ এইটো প্ৰতিবেদনৰ জৰিয়তে। হয়, মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহৰ এইটো চতুৰ্থ সপ্তাহ আৰু ঈদৰ আগমুহূৰ্তত এনেকুৱা এটা ঘটনাৰ সংঘটিত হৈছে আম্বাচক বজাৰত। মই কেমেৰা সৰ্দিত দেখাবলৈ যত্ন কৰিছোঁ আজি। হয়, ঈদৰ আগমুহূৰ্তত যি ঘটনা সংঘটিত হৈছিল এয়া তাৰ আপোনালোকে ভিডিঅ' ক্লিপ চাব পাৰিছে। হয়, পবিত্ৰ ৰমজান মাহৰ আজি এই চতুৰ্থ সপ্তাহৰ আম্বাচক বজাৰত যি ঘটনা সংঘটিত হৈ গ'ল, হয় এয়া মই শুনিবলৈ যত্ন কৰিছোঁ। কি হৈছিল? ভাইজান বহুত বেয়া অৱস্থা, তেজ পৰি একদম শেষ হৈ গৈছে একদম। এতিয়া পুনৰ মাথাটো ঘূৰি আছে। এতিয়া এনেকুৱা লাগছে দুমটো ওলাই যাব নেকি, মৰি নেকি, এর কোনো গ্যারান্টি নাই। ইয়াতে অলপ আপেল লৈছিল, আপেল আমি কৈছোঁ যে আমাৰ দামত হ'লে পাব, আপোনাৰ দামত নহয়, আমি যিখিনি পাৰিম আমাৰ দামত দিলে আপুনি লৈ যাব পাৰিব। সিহঁতৰ নহয়, সিহঁতৰ জোৰ কৰি লাগে। আমাৰ 5 কিলোৰ জেগা সিহঁতৰ 100 গ্ৰাম মাল বিচে যে এইটোও লাগে। আমি কৈছোঁ নহয়, এইটো পইচা দি ল'ব লাগিব। সিহঁতে নাই, সিহঁতৰ জোৰ জবস্তি লাগে। দোকানত উঠি কিনি মাৰিছে আমাক চবখিনি আহি কৈ আছে নাই সেইটো আমাৰ লাগব। মানা কৰিলেও আৰু নামানে, কয় আমাৰ এইটো বজাৰখনে আমাৰ মহলদাৰ আমাৰ সবখিনি আমাৰে, সব আমাৰ বজাৰত আহি তোমালোকে এনেকুৱা কৰিব নোৱাৰে। কি হৈছিল একচুৱেলি সি 5 কেজি আপেল ল'ব আহিছিল। আপেল লৈছে, লোৱাৰ পিছতো সি বাৰে মানে মালখিনি চেঞ্জ কৰি আছে। মই চেঞ্জ কৰি দিয়াৰ ক্ষেত্ৰতো সি নামানে, কৈছে যে এইটো চেঞ্জ কৰি দি লাষ্টত 4 কেজি নিছে। তথাপি মই চেঞ্জ কৰি দিছোঁ, দিয়াৰ পিছতো সি নামানে আৰু আপেল এইটো দাগি সেইটো দাবি কোৱাৰ পিছত দেউতা আহিছে। দেউতা অহাৰ পিছত দেউতাক কৈছে যে ঠিক আছে তুমি আপেল চেঞ্জ কৰি লৈছা, তেতিয়া আছে আপেল আকৌ দিম চেঞ্জ কৰি লাগিলে। কোৱাৰ পিছতো সি নামানে। মই তাতে আছিলোঁ, ময়ে মালখিনি দি আছিলোঁ। দিয়াৰ লগে লগে দেউতা আহিলে, দেউতাক ক'বা গৈছে কাৰণে দেউতাক আহি কিনে সি চাকু মাৰি দিলে, হাতত চাকু মাৰি দিলে। দিয়াৰ পিছত আমাৰ মহলদাৰ আছিল, মহলদাৰবিলাকে আহি কিনে চবে সিহঁতক খেদে দিয়াৰ পিছত সিহঁতে আকৌ আহি কিনে মাৰপিট কৰি কিনে আমাৰ 5.5 লাখ টকাৰ মাল আনা পইচাখিনি সিহঁতে বিক্ৰী কৰিছোঁ। মালখিনি কৰাৰ পিছত সিহঁতে পইচাৰ কেছটো লৈ গুচি গ'ল। বাৰে দল পাতি আহি আছে, বাৰে এনেকৈ হামলা দি আছে দোকানত, বাৰে আহি আছে, বাৰে হামলা দি আছে। লাষ্টত আমাৰ ভাইটিগিলাক মাৰি একদম চেছ কৰি দিলে, কোবাই কিনে তেজ ওলাই গৈছে। আৰু আমাৰ সৰু ভাইটিত সিহঁতে লৈ যাই কিনে চাটাৰ মাৰি কিনে এতিয়া কি অৱস্থাত আছে সেই ভাইটিটোৰ খবৰ নাই। মোৰ ক'বলগীয়া এইখিনিয়ে। দেখিবলৈ পাইছে আপোনালোকে ঘটনাস্থলীত পাণবাৰী আৰক্ষী চকীৰ প্ৰশাসনে ইতিমধ্যে আহি উপস্থিত হৈছে আৰু দুয়োটা প্ৰাৰ্থীক যিহেতুকে আৰক্ষীৰ হাতত চমজাই দিয়া হৈছে, এয়া কি হ'ব সেইটো সময়ৰ লক্ষণীয়। নিউজ 6 ৰিপৰ্ট ফ্ৰীডম এনি। সত্য আৰু সততাৰ পক্ষত আমি